স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কৃষক আন্দোলনক লৈ যথেষ্ট কঠোৰ হৈ পৰিছে প্ৰতিবাদী কৃষকসকল কৃষক আন্দোলনৰ বিৰোধিতা কৰা বিজেপিৰ একাংশ কেতিয়া গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু এই মুহূৰ্তত আমি দি আছো এই গুৰুত্বপূৰ্ণ খবৰটো বিজেপি নেতা গাঁৱত প্ৰৱেশত নিষেধাজ্ঞা সকলো বিজেপি নেতাৰ প্ৰৱেশত বাধা কৰিছে ক্ষুব্ধ কৃষকে কৃষক আন্দোলনক লৈ অধিক কঠোৰ হৈ পৰিছে কৃষকসকল কৃষক আন্দোলনৰ বিৰোধিতা কৰা বিজেপি গাঁৱত এতিয়া প্ৰৱেশত নিষিদ্ধ কৰা হৈছে খাপ পঞ্চায়তত কৃষকে লৈছে এক কঠোৰ সিদ্ধান্ত বিজেপিৰ লগতে জেজেপিৰ সদস্যকো গাঁৱত প্ৰৱেশত নিষিদ্ধ কৰিছে মহাখাপ পঞ্চায়তে নেতা কৰ্মীয়ে গাঁৱত প্ৰৱেশ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কৃষকসকলে দিল্লীৰ কৃষক আন্দোলন শক্তিশালী কৰিবৰ বাবে প্ৰত্যেক পৰিয়ালৰ পৰা ৰাওনা হ'ব এজনকৈ সদস্য যথেষ্ট জোৰদাৰ গতিত আসলতে এই প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব প্ৰতিখন গাঁৱতে সমিতি গঠন কৰি দিল্লী সীমান্তৰ প্ৰতিবাদ শক্তিশালী কৰাৰ লক্ষ্য আগত লৈছে তেওঁলোকে পুনৰ 1000 ট্ৰেক্টৰ ৰাওনা হ'ব দিল্লীৰ প্ৰতিবাদস্থলীলৈ 26 জানুৱাৰী দিনাৰ পৰা দেখা গৈছে দিল্লীৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে দিল্লীৰ ইতিহাসত নজিৰবিহীন ঘটনা সংঘটিত হৈছে আৰু দেখা গৈছে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে 66টা দিন অতিক্ৰম কৰিলে প্ৰতিবাদে 3খনকৈ কৃষি আইন বাতিলৰ দাবীত উত্তাল হৈ আছে এই পৰিৱেশ আমি দৰ্শকক কালিও দেখুৱাইছিলো এই পৰিৱেশ পৰিস্থিতি যথেষ্ট আসলতে জংগী প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ ৰুদ্ধ কৰিবৰ বাবে চেষ্টা চলাইছে প্ৰশাসনে আৰু তেনে সময়ত দেখা গৈছে দিল্লীত বিজেপিয়ে আন্দোলনক হিংসাৰ ৰূপ দিয়া বুলি মন্তব্য কৰিছিল আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে মন্তব্য কৰিছিল আৰু তাৰ পাছতে দেখা গৈছে যথেষ্ট এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিজেপি নেতা গাঁৱত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে মহাপঞ্চায়তত কেইবাটাও মহা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক দিল্লীৰ প্ৰতিবাদ শক্তিশালী কৰি লোৱাৰ লক্ষ্যৰে ইতিমধ্যে কৃষকে যাত্ৰা আৰম্ভ কৰিছে দিল্লী অভিমুখে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে হাজাৰ হাজাৰ কৃষকে যোগ দিব 1000 ট্ৰেক্টৰ ৰাওনা হ'ব প্ৰতিবাদস্থলীলৈ আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ খাপ পঞ্চায়তত কৃষকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকৰ যি আন্দোলন সেই আন্দোলন সীমিত হ'বলৈ নিদিয়ে অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অধিক কঠোৰ হৈ পৰিছে কৃষকসকল আৰু ইতিমধ্যে আমি দৰ্শকক জনাই আছো যেটো বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰিছিল এই প্ৰতিবাদৰ বিৰোধিতা কৰাৰ বাবে এনেধৰণে কঠোৰ হৈ পৰিছে কৃষকসকল সকলো বিজেপি নেতাৰ প্ৰৱেশত বাধা আৰোপ কৰিছে কৃষক আন্দোলনৰ বিৰোধিতা কৰা বিজেপি গাঁৱত প্ৰৱেশত নিষিদ্ধ কৰা হৈছে আৰু এই অমান্য কৰিলে কৃষকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে প্ৰতিখন গাঁৱতে সমিতি গঠন কৰি দিল্লী সীমান্তৰ প্ৰতিবাদ শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে আৰু দিল্লীৰ কৃষক আন্দোলন শক্তিশালী কৰিবৰ বাবে প্ৰত্যেকজন পৰিয়ালৰ পৰা আসলতে ৰাওনা হ'ব এজনকৈ সদস্য মুঠৰ ওপৰত প্ৰতিবাদ যথেষ্ট এতিয়া জোৰদাৰ গতিত চলোৱাৰ হুংকাৰ দিছে এফালে কেন্দ্ৰীয় চৰকাৰ নিজৰ স্থিতিত অটল আছে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবালানি আলোচনা হ'ল কমিটি গঠন কৰা হ'ল কিন্তু দেখা গৈছে তেওঁলোক কিন্তু সীমিত হোৱা নাই তেওঁলোকৰ প্ৰতিবাদ কিন্তু ধাৰাবাহিকভাৱে চলাই নিছে 65টা দিন অতিক্ৰম কৰিলে কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ কোনো ধৰণৰ সমাধান নোলাল নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ এদৰে ওলাই আহিছে লাখ লাখ কৃষক অনাগত সময়ত এই প্ৰতিবাদ অধিক জংগী হোৱাৰ হুংকাৰ দিছে আৰু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো দিল্লী অভিমুখে ইতিমধ্যে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক পুনৰ 1000 ট্ৰেক্টৰ লৈ তেওঁলোকে প্ৰতিবাদী মিছিল বাহিৰ কৰাৰো হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ লগতে জেজেপিৰ সদস্যকো গাঁৱত প্ৰৱেশৰ নিষিদ্ধ আৰোপ কৰিছে মহাখাপ পঞ্চায়তে যেটো মহাখাপ পঞ্চায়তত তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে দিল্লী অভিমুখে হাজাৰ হাজাৰ কৃষক ৰাওনা হৈছে মুজাফৰনগৰ জিলা আৰু উত্তৰ প্ৰদেশৰ আন জিলাৰ পৰা এই কৃষকসকল আহিছে প্ৰতিবাদ শক্তিশালী কৰি তোলাৰ লক্ষ্য তেওঁলোকে আগত লৈছে কিন্তু প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে ইফালে সাজু হৈছে আৰক্ষী বাহিনী
জোৰদাৰ গতিত চলাই আছে তেওঁলোকৰ প্ৰতিবাদ বিজেপিক যিকোনো প্ৰকাৰে বিদায় দিব লাগে বুলি মহাপঞ্চায়তত মন্তব্য প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় লোকদলৰ নেতা জয়ন্ত চৌধুৰীয়ে তেওঁ মন্তব্য কৰিছিল যে যিসকল কৃষক আন্দোলনত নাই তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিব লাগে আম আদমি পাৰ্টি সদায় কৃষকৰ সৈতে আছে আৰু আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ এই গুৰুত্বপূৰ্ণ মন্তব্য দিল্লীত বিজেপিয়ে আন্দোলনক হিংসা ৰূপ দিব বিচাৰিছে এই ধৰণৰ মন্তব্য প্ৰদান কৰিছে আৰু দেখা গৈছে বিজেপিয়ে এই আন্দোলনক বিৰোধিতা কৰাৰ বাবে কৃষকসকল জংগী হৈ পৰিছে আৰু তাৰ পাছত সকলো বিজেপি নেতাৰ প্ৰৱেশত বাধা আৰোপ কৰিছে কেৱল বিজেপিয়ে নহয় বিজেপিৰ লগতে জেজেপিৰ সদস্যকো গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু প্ৰত্যেক পৰিয়ালৰ পৰা এজনকৈ সদস্য দিল্লী অভিমুখে ৰাওনা হৈছে প্ৰতিখন গাঁৱৰে সমিতি গঠন কৰি দিল্লী সীমান্তৰ প্ৰতিবাদ শক্তিশালী কৰাৰ বাবে তেওঁলোকে আলোচনাত মিলিত হৈছে কেইবাটাও তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্তত মিলিত হৈছে যে অনাগত সময়ত হকিয়াই দিছে যে তিনিখনকৈ আইন যদি বাতিল নকৰে তেনেহলে তেওঁলোকৰ আন্দোলন কিন্তু অধিক ভয়াবহ হৈ পৰিব এহেজাৰ ট্ৰেক্টৰে এই প্ৰতিবাদত পুনৰ অংশগ্ৰহণ কৰিব প্ৰতিবাদী মিছিল বাহিৰ কৰাৰ হুংকাৰ দিছে এই সকল প্ৰতিবাদী কৃষকে